আপোনাৰ হোল্টাৰ নেক ব্লাউজ এইটো চাব পাৰে পিন্ধিলে খুব ভাল লাগিব আৰু এইটো হৈছে ফ্ৰণ্ট চাইড এনেকৈ দেখাইছোঁ আৰু এইটো আপোনালোকে চাব পাৰে বেক চাইড পিন্ধিলে যে খুব ভাল লাগিব এইটো আপোনাৰ চাইড কটা এনেকৈ দি দিছোঁ যিহেতু অলপ চাইডত অ'পেন হ'লে পিন্ধি কিনে খুব এটা কমফৰ্টেবল হয় এইটো মই চাইডত এনেকৈ অ'পেন দি দিছোঁ আৰু এইটো আপোনাৰ যেনেকৈ যিকোনো ড্ৰেছৰ লগত যেনেকৈ মুগাৰ মেখেলা চাদৰ হওক পাটৰ কাপোৰৰ লগতো পিন্ধিব পৰাকৈ মই এনেকৈ বনাই দিছোঁ এইটো আপোনাৰ যেনেকৈ এক্সট্ৰাকৈ পিন্ধিবও পাৰে আৰু এইটো হৈছে কোট আপোনালোকে চাব পাৰে এইটো মই কিন্তু পেষ্টিং কৰি কেনে কৰা নাই নৰ্মেল এনে চিম্পুলকৈ আপোনাৰ অকল লাইলিন দি কেনে বনাইছোঁ যিটো আমি কোট বনালে পূৰা মানে আমি পেষ্টিং দি কেনে আমি বনাওঁ তেনেকৈ বনোৱা নাই এইটো এইটো চাব পাৰে এইটো ভিতৰত যিহেতু এইটো ব্লাউজটো পিন্ধিব আৰু কোটটো এইটো ইয়াত বুটাম হোৱা নাই বুটামটো এনেকৈ দিব ইয়াৰ হেৰিটো চাব পাৰে এনেকৈ মই ধুনীয়াকৈ চেপ এটা বহাইছোঁ আৰু পতিখিনি জইন কৰি কিনে এনেকৈ আপোনাৰ নেক এনেকৈ ধুনীয়াকৈ এইটো এনেকৈ বনাইছোঁ আৰু এইটো চাব পাৰে পিন্ধিলে এনেকুৱা ধৰণৰ হ'ব ইয়াত ডাঙৰ ডাঙৰ বুটাম হ'ব যেনেকৈ এইবিলাক কাপোৰেদি আমি বুটাম বনাই দিম পিন্ধাৰ পিছত সঁচাকৈ খুব ভাল লাগিব